নমস্কাৰ বন্ধুবান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। গতিকে এডিআৰই 3.0 কাৰণে ৰেডি হৈ যাওক। 2026ত এনেকুৱা এটা বিশাল আপডেট আহিব নিযুক্তিৰ নে আপোনালোকে ভাবি নাপাব। বন্ধুবান্ধৱীসকল, 2026ত যোনটো এডিআৰই এক্সাম হ'ব যাব এইকেইদিনৰ ভিতৰত আপোনালোকৰ নটিফিকেশ্যন ওলোৱা চান্সেছ আছে। বন্ধুবান্ধৱীসকল, গম পাই চাগে এতিয়া আপোনালোকৰ আছাম পুলিচত অলমষ্ট এপ্লাই চলি আছে আৰু এইকেইদিনৰ ভিতৰত শেষ হ'ব এপ্লাই। লগতে আপোনালোকৰ পুনৰ এডিআৰই 3.0ৰো অতি শীঘ্ৰে আপডেটটো আহিব। আৰু কথাটো হ'ল যে এডিআৰই 3.0 যোনটো এক্সাম হয়, এনেকুৱা এটা এক্সাম য'ত আপোনালোকে কোৱালিফাই কৰিব লাগে আৰু ইণ্টাৰভিউত যদি পাছ কৰিব পাৰে আপোনালোকৰ পাৰ্মানেণ্ট জব হৈ যাব। প্ৰায় 60 বছৰ প্লাছ আপোনালোকৰ পাৰ্মানেণ্ট জব থাকিব। গতিকে বন্ধুসকল, এনেকুৱা এটা ধুনীয়া জব আপোনালোকে পুনৰ নাপায়। বিভিন্ন জব আছে য'ত আপোনালোকৰ মেৰিটৰ কাৰণে অপেক্ষা কৰিব লাগে, বহুত ৰ'ব লাগে। এডিআৰই এটা ডাইৰেক্ট জব বুলি ক'ব পাৰি, চাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। আৰু ইয়াত আপোনালোকে যদি কোৱালিফাই কৰিম বুলি ভাবিছে তেন্তে এতিয়া মেইন টাৰ্গেট পইণ্টটো কি ৰাখিব, এইটো কথা মন কৰিব। এতিয়া কথাটো হ'ল যে আপোনাৰ এডিআৰই বহুতকেইটা এক্সাম হ'ল, গম পাই চাগে। এডিআৰই 1 হ'ল, এডিআৰই 2.0 হ'ল। গতিকে আপোনালোকৰ কি কৰিব, এইবোৰ কুৱেশ্যন পেপাৰবোৰ আপোনালোকে পোনপ্ৰথমে কালেকশ্যন কৰক। এডিআৰই 1 আৰু এডিআৰই 2ৰ আপোনালোকে কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰক। আৰু আপোনালোকে কি কৰিব, সেই কুৱেশ্যন পেপাৰবোৰ আপোনালোকে এটা ছল্ভ কৰিব। ছল্ভ কৰাৰ পিছত আপোনালোকে এটা এনালাইচিছ ডাটা ওলাব। এতিয়া এনালাইচিছ ডাটাটো কি আপোনালোকে মন কৰিব, এনেকুৱা এটা এনালাইচিছ ডাটা যাৰ ফলত আপোনালোকৰ জিকে, ৰিজনিং, গতিকে মেথছ যিবোৰ ছাবজেক্ট আছে তাত আপোনালোকৰ কোনটো ছাবজেক্ট আপোনালোকৰ বেছি ষ্ট্ৰং লাগি আছে, গতিকে সেই ছাবজেক্টটোত আপোনালোকে বহুত বেছি ফ'কাছ কৰক। গতিকে তাৰ পৰা কি হ'ব, আপোনাৰ কাট অফত এটা নাম ধুনীয়াকৈ আহি যাব। গতিকে এডিআৰই এক্সামতো কাট অফ নোহোৱা নহয়, ইয়াতো কাট অফ আছে। জেনেৰেল কেণ্ডিডেটৰ কাট অফ চাব আপোনালোকৰ মূৰ ঘূৰাব। কাৰণ কেনেকুৱা কাট অফ যায় 100 ক্ৰছ থাকে ধৰি লওক। গতিকে আপোনালোকে যদি ভাবিছে 2026ত আপোনালোকে 3.0 এডিআৰই কোৱালিফাই কৰিম বুলি, অসম চৰকাৰে এইমাত্ৰ আপোনালোকে গম পাইছে কি ইলেকশ্যনৰ আগে অতি শীঘ্ৰে পুনৰ আপোনালোকৰ 3.0 ওলোৱা কথা আছে। গতিকে ৰেডি হৈ যাওক। যদি ভাবিছে মই 3.0 2026ৰ চাকৰিটো ল'ম আৰু ৰখি নাথাকোঁ, ইমান দিন ৰৈছোঁ, ইমান কষ্ট কৰিছোঁ, তথাপি আমি পোৱা নাই। ৰিজনটো কি, আমি পেটাৰ্ণটো জনা নাই। বহুতে কষ্ট কৰে, কষ্ট সকলোৱে কৰে, কিন্তু কষ্ট কৰিলে নহ'ব, কষ্টৰ আপোনালোকে এটা পেটাৰ্ণ জানিব লাগিব। যদি আপোনালোকে পেটাৰ্ণ নাজানে, গোটেই ৰাতি পঢ়ক, দিনে ৰাতি পঢ়ি একো নহ'ব। আপোনালোকৰ পেটাৰ্ণ ৱাইজ পঢ়িব লাগিব। এতিয়া পেটাৰ্ণ কি, এতিয়া এটা কথা আছে যে হাৰ্ড ৱৰ্ক কৰাতকৈ আপোনালোকে স্মাৰ্ট ৱৰ্কৰ ওপৰত ধ্যান দিয়ক। এতিয়া হাৰ্ড ৱৰ্ক আৰু স্মাৰ্ট ৱৰ্ক কি, হাৰ্ড ৱৰ্ক বহুতে কি কৰিব, থিয়ৰিটিকেল A to Z পঢ়িব, এইটো নহয়। মই কোৱা নাই যে আপোনালোকে থিয়ৰিটিকেল নপঢ়িব, থিয়ৰিটিকেল মষ্ট ইম্পৰ্টেণ্ট লাগিবই। তাৰ লগতে আপোনালোকে কি কৰিব, যিবোৰ আগৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰ এনালাইচিছ কৰি পেলাই যিবোৰ টপিক আহিছে, টপিক ৱাইজ আপোনালোকে ডাটাবোৰ লিখা ষ্টাৰ্ট দি দিয়ক। সময় আছে আপোনালোকৰ ওচৰত, ইমান সময় আছে। গোটেই দিন হয় আপোনালোকে কাম কৰিছে, এইটো বেলেগ কথা বাৰু। অফিচত কাম কৰিছে বা আপোনালোকৰ ক'ৰবাত কাম কৰিছে, ৰাতিটো সময় পাইছে, এটাতো আপোনালোকৰ নিজৰ লাইফৰ কাৰণে অলপতো সময় উলিয়াব লাগিবই। ইমান যে কষ্ট কৰিব এইটো নহয়। আপোনালোকে এটা কি, এইবোৰ আমাৰ যিবোৰ প্ৰাইভেট জব হয় সেইবোৰ টেম্পৰাৰীহে। গভমেণ্ট জব আপোনালোকৰ পাৰ্মানেণ্ট থাকিব। টেম্পৰাৰী জবৰ কোনো ভৰসা নাই, এইটো কথা মন কৰিব। যদি আপোনালোকৰ লাইফটো ছেট কৰিব বিচাৰে, হাৰ্ড ৱৰ্কৰ ফালে গতি কৰাতকৈ স্মাৰ্ট ৱৰ্ক ষ্টাৰ্ট কৰি দিয়ক বন্ধুবান্ধৱীসকল। যদি আপোনালোকে প্ৰাইভেটৰ পিছফালে আপোনালোকে ঘূৰি ফুৰি থাকে, আপোনালোকৰ জীৱনটো প্ৰাইভেটতেই থাকি যাব বন্ধুবান্ধৱীসকল। গভৰ্ণমেণ্টত যদি চাকৰি ল'ব বিচাৰে তেন্তে প্ৰিপেৰেশ্যন আৰু হাৰ্ড ৱৰ্ক, স্মাৰ্ট ৱৰ্ক আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক। এতিয়া বহুতে নেগেটিভ পিপল আছে, বিভিন্ন ধৰণৰ কমেণ্ট কৰিব। মোৰ এইবোৰ কমেণ্ট বক্সতে আপোনালোকে চাবচোন, বহুতে নেগেটিভ আল্টু ফাল্টু কমেণ্ট কৰিব। যিসকলৰ নিজৰ জীৱনৰ প্ৰতি ধৈৰ্য নাই, নিজৰ জীৱনৰ প্ৰতি আপোনালোকৰ টেনশ্যন নাই, তেওঁলোকৰ কি মা দেউতাৰ টকা আছে, উৰাবলৈ কি আছে, দিনে ৰাতি ওলাব পাৰে আৰু সিহঁতৰ আপোনালোকে নেগেটিভ কমেণ্ট দিবই। যিসকল কেণ্ডিডেট মিডিল ক্লাছৰ পৰা বিলং কৰি আছে তেওঁলোকেহে জানে জীৱনৰ কষ্টটো কি। সেইকাৰণে যদি বিচাৰে আপোনালোকে এটা সোণালী সুযোগ 2026ত আহি আছে 3.0, বন্ধুসকল মই বাৰে বাৰে কৈছোঁ, এনেকুৱা সোণালী সুযোগ নেৰিব। যদি ভাবিছে মই 3.0 কোৱালিফাই কৰিম, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। মই 100% আপোনালোকৰ আপডেট অতি শীঘ্ৰে দি দিম, ঠিক আছে। আৰু নতুনকৈ যদি সুযোগ পাওঁ, মই আপোনালোকৰ বিভিন্ন ধৰণৰ নোটছো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম 3.0ৰ ক্ষেত্ৰত। মই বন্ধুসকলক ভাবোঁ তেওঁলোকে এটা চাকৰি পাক, ধুনীয়াকৈ জীৱনখন শুধৰাব পাৰে। মই এজন কোনো ডাঙৰ হাই-ফাই ক্লাছৰ ল'ৰা নহয়, মই এজন মিডিল ক্লাছৰ। মই গম পাওঁ এজন মিডিল ক্লাছৰ ল'ৰাৰ কষ্ট দুখবোৰ।
গতিকে ইমান এটা কষ্ট কৰি পেলাই যদি ভাবিছে আপোনালোকে জীৱনটো আৰু ভাল কৰিব তেন্তে বন্ধুসকল প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্ট দি দিয়ক নাভাবিব যে মোৰ দ্বাৰা নহ'ব আপোনালোকে প্ৰিপাৰেশ্যন কৰক 100% হ'ব গতিকে প্ৰিপাৰেশ্যন বিভিন্ন লেভেল আছে আপোনালোকৰ লেভেলসমূহ মই ভালকৈ কৈ দিব বিচাৰিছোঁ পোনপ্ৰথমে আপোনালোকে ৱৰ্ল্ড কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰক মোৰ কথাটো অলপ ভালকৈ শুনিব বন্ধুসকল জীৱনৰ অলপ সময় আপোনালোকে দিবলৈ চেষ্টা কৰক বিভিন্ন ৰিলছ আছে ইনষ্টাগ্ৰাম আছে এইবোৰ চাই থাকিব সময় ৱেষ্ট কৰিব আপোনালোকৰ মাইণ্ডছেও ৰিকভাৰ কৰিবলৈ সময় নাপাব সময় কেনেকৈ পাৰ হ'ব কোনো ঠিক নাই কিন্তু এটা এনেকুৱা সময় আহিব য'ত আপোনালোকৰ এজটো পাৰ হৈ যাব পিছত চিন্তা কৰি ভাবিব যে মোৰ এজটো পাৰ হৈ গৈছে কিন্তু মোৰ কি হ'ল মোৰ এজ নাই তেতিয়া আপোনালোকে ৰিয়েলাইজ কৰিব সেই সময়খিনি গোল্ডেন সময়খিনি অপৰচুনিটি মিছ নকৰিব বন্ধুসকল চেষ্টা কৰক মই আপোনালোকৰ ছাপৰ্টত আছোঁ আৰু যদি আজি কমেণ্ট বক্সত কিছুমানে নেগেটিভ যদি কমেণ্ট কৰে মই তেওঁলোকক মই ডাইৰেক্ট কৈছোঁ এডিআৰই যদি তোমালোকে কোৱালিফাই কৰিব বিচাৰা পঢ়া লোকক তোমালোকে ডিম'টিভেট প্লিজ নকৰিবা নাভাবিবা যে এডিআৰই পিছত আহিব ওলাব নাই এইবোৰ আশাত নাথাকিবা প্ৰিপাৰেশ্যনটো কৰি থাকা কাৰণ অকল যে এডিআৰই নহয় ইয়াত তোমাৰ DHS আছে বিভিন্ন অসম চৰকাৰৰ জব ওলাই থাকিব আৰু যদি এই জবসমূহ কোৱালিফাই কৰিব লাগিব তোমালোকে হাৰ্ডৱৰ্ক কৰিব লাগিব ইমান কেণ্ডিডেট আছে আৰু যদি ইমান কেণ্ডিডেটৰ ভিতৰত তোমালোকৰ নিজৰ নামটো ৰাখিব হয় তেন্তে প্ৰিপাৰেশ্যন লেভেলটো আল্টিমেট লেভেলৰ লাগিব বন্ধুসকল নেক্সট ভিডিঅ'ত মই 100% ইম্পৰ্টেণ্ট আপডেটবোৰ লৈ আনিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এডিআৰই সম্পৰ্কে নতুন আপডেট আহিলে জনাই দিম কথাটো একদম মন কৰিব প্লিজ চিৰিয়াছলি ল'ব ধন্যবাদ